নমস্কাৰ এক ব্ৰেকিং নিউজ 31 ডিসেম্বৰৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল কাছাৰৰ দুই যুৱকৰ 31 ডিসেম্বৰৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে লৈ আহিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ব্ৰেকিং প্লেটৰ জৰিয়তে নৱবৰ্ষৰ প্ৰাকখনত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে নৱবৰ্ষৰ প্ৰাকখনত ডিটকচৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কাছাৰৰ দুই যুৱকে সূত্ৰ অনুসৰি এখন লৰি আৰু বলেৰোৰ সংঘৰ্ষত দুইজন লোকৰ মৃত্যু হয় আন তিনিজন আহত হোৱা বুলি জানিব পৰা গৈছে সূত্ৰ অনুসৰি মৃত যুৱক দুজন হৈছে উত্তৰ কৃষ্ণপুৰ আউলিয়া বজাৰৰ বাসিন্দা বাপ্পু লস্কৰ আৰু মধুৰবন্দৰ বাখৰচা মকাম অঞ্চলৰ বাসিন্দা শাহাদাত লস্কৰ বাকি সকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে বলেৰো গাড়ীৰ ভিতৰত বাপ্পু লস্কৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাকি সকল গাড়ীৰ ভিতৰত ৰক্তাক্ত অৱস্থাত আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে হাইলাকান্দিৰ পৰা মানে সংবাদ প্ৰেৰণ কৰিছে আবুল কালাম লস্কৰ